বিনোদ ভাণ্ডাৰী ILC ইণ্টাৰনেশ্যনেল গুৱাহাটী আছাম আমি শিকি আছোঁ হাউ টু স্পীক ইন ইংলিছ হয়নে বাৰু এতিয়া আমি কনষ্ট্ৰাকশ্যন অফ সেন্টেন্সেছৰ বিষয়ে শিকি আছোঁ আজি আমি শিকিবলৈ গৈ আছোঁ মানে হ'ল ফৰ ভইচ ফ্ৰেমক আজি আমি শিকিবলৈ গৈ আছোঁ সিম্পল প্ৰেজেন্ট টেন্সৰ তৃতীয় থাৰ্ড ফ্ৰেমৱৰ্কছ মন দিব খুব সহজ হয় ইন্টাৰেষ্টিং হয় জাস্ট শিকিবলৈ চেষ্টা কৰিব আৰু চাগে কপি কলম লৈ থৈছে কি নাই যদি লোৱা নাই থৈ ল'ব আৰু বলক মোৰ পিছে পিছে শিকিবলৈ আৰম্ভ কৰক সাবজেক্ট মানে কৰ্তা হয়নে তাৰ পিছত V1 আহিব ইয়াত V1 ৰ লগত S বা ES আহিবই লাগিব তাৰ পিছত অবজেক্ট ছুটিকৈ আমি কি পালো PS পালো পজিটিভ সেন্টেন্স সাবজেক্ট তাৰ পিছত AUX ডট প্লাস not প্লাস V1 তাৰ পিছত অবজেক্ট পালো নেগেটিভ সেন্টেন্স মন দিব ইয়াত V1 প্লাস S ES থাকিব লাগিব সেকেন্ড লাইনত V1 ৰ লগত S বা ES যোগ নহয় V1 মানে হল ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম ঠিক আছে প্ৰথম ভাগ প্ৰেজেন্ট টেন্স টু তাৰ পিছত আমাৰ নেক্সট ফ্ৰেমৱৰ্কটো পাম আমি অক্সিলাৰি তাৰ পিছত সাবজেক্ট পাম তাৰ পিছত আমি কি পাম ভাৰ্ব পাম V1 তাৰ পিছত অবজেক্ট প্ৰশ্নবোধক বাক্য ইয়াক আমি কওঁ পজিটিভ কোৱেশ্চন কিয় কোৱেশ্চন বিফৰ সাবজেক্ট হেল্পিং ভাৰ্ব থাকিল তাৰ পিছত কিয় পজিটিভ নট শব্দ নাই ওকে নেক্সট হল অক্সিলাৰি তাৰ পিছত not তাৰ পিছত subject next V1 plus object question mark bracketত আমি পাওঁ NQ negative question কিয় question before subject helping verb and কিয় negative before okay that is not that much only ঠিক আছে আৰু আমাক ইফালে লাগিব এটা সৰু নোটস ঠিক আছে এই ফ্ৰেমৱৰ্কটো এপ্লাই কৰিবৰ কাৰণে আমাক নোটস লাগিব চাব নোট 8 আমি পাওঁ চাব AUX ডট AUX মানে হল ছুটিকৈ লিখা হৈছে অক্সিলাৰি অক্সিলাৰি ইকুৱেল কি হ'ব ডাজ হ'ব ঠিক আছে তাৰ পিছত নোট B আহিব ইয়াত AUX ডট oh sorry AUX dot নহয় যেহেতু AUX dot পালোই আমি বিট আমি পাম subjects subject বলতে subjects must be he she it comma singular noun and plural singular noun aru sorry dey plural noun নহয় ইয়াত uncountable noun হৈ গ'ল মন দিব এই ফ্ৰেমৱৰ্ক ব্যৱহাৰ কৰিবলৈ যাওঁতে এই নোটসটো খুবই দৰকাৰী ঠিক আছে সাবজেক্ট ৰেষ্ট্ৰিকশন আছে আমাৰ যধে মধে জিতি সাবজেক্ট জিতি কৰ্তা আমি ইউজ কৰিব নোৱাৰো বাক্যত এক নম্বৰ কথা দুই নম্বৰ কথা হল অক্সিলাৰি মানে হল সদায় ডাজ হ'ব লাগিব ঠিক আছে ওকে নেক্সট হল বলকচোন আমি সেন্টেন্সটো লিখো তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছো সাবজেক্ট V1 S ES ই কাৰ কাৰ বাবে ব্যৱহাৰ কৰিছিল ফ্ৰেমৱৰ্কটো আমি যেতিয়া সিম্পল প্ৰেজেন্ট টেন্স শিকিছিলো মন দিব ইউনিভাৰ্সাল ট্ৰুথ আৰু জেনাৰেল ট্ৰুথৰ কাৰণে ব্যৱহাৰ কৰিছিল ঠিক আছে মন দিব এতিয়া নেক্সট আমি আগবাঢ়ো যিকোনো সাবজেক্ট ইয়াৰ পৰা লওঁ সাবজেক্টটো বলকচোন লওঁ আমি হি তাৰ পিছত S
আমি ভার্ব লাগিব এস আই এন জে ইয়াৰ ভাৰ্বৰ শব্দৰ লাষ্টৰ আখৰ এস আই চি এইচ অ এক্স ডাবল এছ নাই দ্যাট মিন্স এস লাগিব হে সিংস song at the party হৈ গ'ল তেওঁ পাৰ্টিত গান গাই হৈ গ'ল ইমান সহজ হয় ঠিক আছে নেক্সট হল গান গাই হেবিচুৱেল একচন মন দিব অভ্যাসগত কামক ৰিলেট কৰা হৈছে ঠিক আছে তাৰ পিছত সেম সাবজেক্ট লওঁ আমি হি অক্সিলাৰি কি আছে আমাৰ মন দিব ডাজ তাৰ পিছত কি লাগিব নট তাৰ পিছত v1 s by s নালাগিব sing তাৰ পিছত অবজেক্ট পুৰা song at the party অবজেক্ট হ'ব দেখা পাইছে খুব সহজ হয় নেক্সট সেম কথা আমি সেম বাক্য কি কৰিম প্ৰথমে অক্সিলাৰি লগাম অক্সিলাৰি মানে ডাজ আছিল তাৰ পিছত সাবজেক্ট লাগিব আমাক সাবজেক্ট কি আছে হি আছে v1 লাগিব v1 মানে sing হয় মন দিব sing তাৰ পিছত অবজেক্ট হৈ গ'ল ইমান সহজ হয় এটো কোৱেশ্চন মাৰ্ক কিন্তু দেই মন দিব তাৰ পিছত নেগেটিভ কোৱেশ্চন বিফৰ সাবজেক্ট অক্সিলাৰি নট আছে মানে নেগেটিভ কোৱেশ্চন হৈ গ'ল দেখা পালেনে এতিয়া অসমীয়াৰ ভাঙনি কেনেকৈ হ'ব হি সিংস সং এট দ্য পাৰ্টি মানে অভ্যাসগত কাম মানে তেওঁ পাৰ্টিত গান গায় মন দিব তাৰ পিছত হি ডাজন্ট অৰ ডাজ নট সিং সং এট দ্য পাৰ্টি মানে তেওঁ পাৰ্টিত গান নাগায় ঠিক আছে তাৰ পিছত Does he sing song at the party মানে তেওঁ পাৰ্টিত গান গায় নে ঠিক আছে doesn't he sing song at the party does not he sing song at the party মানে হল তেওঁ পাৰ্টিত গান নাগায় নে হৈ গ'ল ইমান সহজ হয় এতিয়া হি ঠাইত আমি বলকচোন ব্যৱহাৰ কৰো she নতুবা সিঙ্গুলার নাউন মানে যিকোনো একটা মানুহৰ নাম লৈ লওক ঠিক আছে আপোনাৰ ভাইটিৰ নাম লৈ লওক যেনেকৈ পংকজ ঠিক আছে এই পংকজ হি ঠাইত আমি পংকজ লগালো পংকজ সিংস সং এট দ্য পাৰ্টি মানে কি হয় পংকজে পাৰ্টিত গান গায় অভ্যাসগত কাম ইমান সহজ হয় তাৰ পিছত নাগাই বুলি ক'লে পংকজ ডাজন্ট সিং সং এট দ্য পাৰ্টি মানে পংকজে পাৰ্টিত গান নাগায় ঠিক আছে তাৰ পিছত does Pankaj sing song at the party মানে পংকজে পাৰ্টিত গান গায় নে হৈ গ'ল তাৰ পিছত doesn't Pankaj sing song at the party পংকজে পাৰ্টিত গান নাগায় নে কিমান সহজ হয় পানী হৈছে কি নাই মই আশা কৰো পানী হ'ব লাগিব আৰু প্ৰেক্টিস কৰক 7টা 10টা এইটো 1 নম্বৰ সেন্টেন্সত আহি যায় ঠিক আছে এই ধৰণে সেন্টেন্সটো বনাও নিশ্চয় আপুনি কব পৰা হ'ব ঠিক আছে ইয়াকে কৈ মই এই সৰু ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ